হেল্ল' গাইছ, আজি মই আপোনালোকক ক'ম যে আপোনালোকৰ অইল ইণ্ডিয়াৰ যি পষ্ট যিখিনি এক্সাম হ'ব CBT এক্সাম, সেই CBT এক্সামখিনিৰ GK পাৰ্টটো কিমান ইম্পৰ্টেঞ্চ বা আপোনালোকৰ বাকী যি 60 মাৰ্কৰ যি ডমেইন বা নিজৰ ট্ৰেড বা ব্ৰাঞ্চৰ যি কুৱেশ্যন, সেই 60 মাৰ্কটো কিমান ইম্পৰ্টেঞ্চ, যিটোক আমি ছেকশ্যন C বুলি কওঁ বা পাৰ্ট C বুলি কওঁ। তো এতিয়া মেইন কথা হৈ গ'ল যে বহুতে ভাবি থাকিব পাৰে যে GK বেছিকৈ পঢ়োঁ, মেথছ বেছিকৈ কৰোঁ, ৰিজনিং বেছিকৈ কৰোঁ। মই এটা কথাই ক'ম যে এই যি 20 দিন আপোনালোকৰ হাতত সময় আছে, এই 20 দিন সময়ত আপোনালোকে নিজৰ 60 মাৰ্কটোক বেছি ধ্যান দিয়ক। ঠিক আছে, 40 মাৰ্কছটোৰ কাৰণে 60 মাৰ্কটো হেৰাই নেপেলাব। কিয় কৈছোঁ, কাৰণ আপোনালোকে যদি ছাপ'জ যদি কাট অফ বোলে বাইচান্স এটা এক্সাম্পল দিছোঁ, ফিটাৰৰ বোলে কাট অফ আহিলে বোলে 75, ঠিক আছে, মানে এটা এক্সাম্পল লৈ লৈছোঁ যে বোলে জেনেৰেলৰ 75 আহিলে, তো জেনেৰেলৰ যোনটো ল'ৰাই বোলে কাট অফৰ ওচৰা চিট পালে, ছাপ'জ বোলে 75 বোলে পালে বোলে 5টা ল'ৰাই, ঠিক আছে, তো গোটেই 5টা ল'ৰাৰ ভিতৰত এইটোৱে চাব যে কাৰ ছেকশ্যন চিট মাৰ্কছটো বেছি, কাৰ বোলে 70 বোলে 5ৰ ভিতৰত বোলে কোনে ছেকশ্যন চিট বেছি মাৰ্কছ পালে সেইটোহে ইম্পৰ্টেঞ্চ দিব। সেই গতিকে মই আপোনালোকক কৈছোঁ যে 40 মাৰ্কছটো ইম্পৰ্টেঞ্চ আছে। এতিয়া এনেকুৱা হয় কেতিয়াবা আপোনালোকে গোটেই 365 ডেইজ GK পঢ়িও আপোনালোকে নোৱাৰিব পাৰে, এৰিথমেটিক কৰিও আপোনালোকে নোৱাৰিব পাৰে, কিন্তু কেতিয়াবা আপোনালোকে একো নোচোৱাকৈও গৈও GK পাৰি যাব পাৰে। ঠিক আছে, সেইটো কাৰণে মই কৈছোঁ কি শ্বিফ্ট ৱাইজ আপোনালোকৰ নানান ধৰণৰ GK আহিব পাৰে। সেই গতিকে আপোনালোকে বেছিকৈ GKটোত মাথা মাৰি নাথাকিব। ৰিজনিং আৰু মেথমেটিক্সৰ কাৰণে অকণমান প্ৰেক্টিছ কৰি থাকক, কিন্তু আপোনালোকে মেইনলি ফ'কাছ কৰক নিজৰ 60 মাৰ্কৰ যি ডমেইন আছে সেই ডমেইনটো। ঠিক আছে, তেতিয়া আপোনালোকৰ কি হ'ব, 60 ভিতৰত যদি আপোনালোকে এইফালে 50+ যদি মাৰ্কছ পাই যায় আৰু এইফালে যদি 40 ভিতৰত যদি আপোনালোকে 25ও পাই যায়, তো 75 হ'লে মানে এটা মোটামুটি মাৰ্কছ হৈ যায়। কিন্তু ডিজেলৰ ক্ষেত্ৰত অকণমান বেছি মাৰ্কছ লাগিব, কিন্তু বাকী নৰ্মেল ট্ৰেডবিলাকত মানে 80 ওচৰা-ওচৰি মাৰ্কছ পাই গ'লে বহুত বেছি মাৰ্কছ হৈ যায়, কাৰণ সেইটো এটা বহুত ভাল কাট অফ বুলি কোৱা হয়। মানে বেলেগখিনি ট্ৰেডৰ ক্ষেত্ৰত কৈছোঁ, কিন্তু ডিজেলৰ ক্ষেত্ৰত খালি 83, 84, 85+ হ'লে বেছি ভাল আৰু। সেইকাৰণে মই আপোনালোকক মেইনলি ডমেইনটোৰ ওপৰত ফ'কাছ কৰিব কৈছোঁ, আৰু 40 মাৰ্কছৰ কাৰণে নিজৰ ডমেইনৰ মাৰ্কছটো আপোনালোকে হেৰাই নেপেলাব। ঠিক আছে, বাকী এইখিনি চিলেবাছটো দিছে, আৰু এই চিলেবাছখিনি এনেকুৱা হয় কেতিয়াবা আপোনালোকৰ কোনোবা শ্বিফ্টত অইল ইণ্ডিয়া কুৱেশ্যন বেছি আহি যাব, কোনোবা শ্বিফ্টত আপোনালোকৰ স্পৰ্টছ হিষ্ট্ৰীৰ কথা বেছি আহি যাব। তো সেইটো কাৰণে আপোনালোকে মোটামুটি যিমানখিনি পাৰে চাওক, কিন্তু বেছি ফ'কাছ মানে আপোনালোকে 60 মাৰ্কটোৰ ওপৰতে কৰক। ঠিক আছে, যদি 60 মাৰ্কটো কমপ্লিট হৈ গ'ল আপোনালোকৰ পঢ়ি, তেতিয়াহে আপোনালোকে 40 মাৰ্কছটোৰ ওপৰত অকণমান ধ্যান দিয়ক। কিন্তু অকল বোলে 60 মাৰ্কটোক এৰি দিলে আৰু 40 মাৰ্কছটোকে চাই আছে, সেনেকুৱা নকৰিব। সেনেকুৱা হ'লে আপোনালোকৰ বহুত ডাঙৰ মিষ্টেক হৈ যাব। ঠিক আছে।